নমস্কাৰ সকলোকে আমাৰ এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি যি আছাম পুলিচৰ ABUPSৰ বাবে যি এটা সিৰিজ ষ্টাৰ্ট কৰিছিলোঁ তাৰ আজি 5 নম্বৰটো পাৰ্ট। যদি আগৰ কেইটা চোৱা নাই তেন্তে সকলোৱে চাব। আমি ইয়াত যিসমূহ ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পৰা সেইসমূহে লৈ আহিবলৈ চেষ্টা কৰিছোঁ, যোৱা কেইবছৰ পৰীক্ষাত আহি থকা প্ৰশ্ন। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। আৰু বহুতে সুধি থাকে যে কেনেধৰণৰ কি কিতাপ পঢ়িব লাগিব আছাম পুলিচৰ বাবে। আছাম পুলিচত যিহেতু আছামৰ বেছি কুৱেশ্যনসমূহ আহে জিকেৰ, গতিকে তেনে ক্ষেত্ৰত তোমালোকে আছাম ইয়েৰ বুক, অসম ইয়েৰ বুক আৰু অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয় এই দুখন কিতাপ তোমালোকে ল'ব পাৰা। এইখনৰ অলপ অসম ইয়েৰ বুকৰ দামটো অলপ বেছি, 500 কিমান টকামান হ'ব। আৰু এইখন আছে অসমৰ সাধাৰণ জ্ঞানৰ পৰিচয় শৈলেন বৈশ্যৰ, এইখনো ল'ব পাৰা তোমালোকে। এই দুখন ইম্পৰ্টেণ্ট হয়, মানে ভাল হয় কিতাপ দুখন অসমৰ ক্ষেত্ৰত, গতিকে তোমালোকে এই দুখন ল'ব পাৰা। আৰু তোমালোকে এইখন ল'ব ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে, তোমালোকে তাৰ পৰাই অৰ্ডাৰ কৰি ল'ব পাৰিবা। আমি কুৱেশ্যনৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে, ইয়াৰ উত্তৰটো কি হয় কমেণ্ট এটা কৰি জনাবা। কুৱেশ্যন সুধিছে পিংক চিটি বুলি কোনখন চহৰ বা ৰাজ্যক জনা যায়? পিংক চিটি বুলি কোনখন চহৰক কোৱা হয়? ইয়াত দিছে জয়পুৰ, ৰায়পুৰ, তেজপুৰ, মুম্বাই। গতিকে অপশ্যনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট এটা কৰি জনাবা। আমি এইটো তোমালোকৰ বাবে ৰাখিছোঁ। তাৰপিছত 2 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, সৰ্বপল্লী ৰাধাকৃষ্ণণ। সৰ্বপল্লী ৰাধাকৃষ্ণণ হৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয়। আমি তাৰপিছত আহিছোঁ 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয় কোনখন ৰাজ্যত? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, নাগালেণ্ড। নাগালেণ্ডত হৰ্ণবিল উৎসৱ অনুষ্ঠিত হয়। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে ওডিচি নৃত্য কোনখন ৰাজ্যৰ? ওডিচি নৃত্য কোনখন ৰাজ্যৰ? ৰাইট এনচাৰটো হৈছে অপশ্যন বি, উৰিষ্যা। উৰিষ্যাৰ ওডিচি, এইটো অলপ সামঞ্জস্য আছে, সকলোৱে মনত ৰাখিবৰ বাবে ভাল, উৰিষ্যাৰ ওডিচি। আমি তাৰপিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে ভলীবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? কেইজনকৈ থাকে সকলোৱে জানাই চাগে, কেইজন? অপশ্যন ডি, 6জন। 6জনকৈ খেলুৱৈ থাকে ভলীবল খেলত এটা দলত। আমি তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ৱাশ্বিংটন। ৱাশ্বিংটনত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত। আমি তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ। 7টো সুধিছে অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? ৰাইট এনচাৰটো হৈছে অপশ্যন চি, আদাম স্মিথ। আদাম স্মিথক কি বুলি কোৱা হয়? অৰ্থনীতিৰ পিতৃপুৰুষ বুলি। আমি তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8টো সুধিছে ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হৈছিল? ভাৰতৰ নীতি আয়োগ কিমান চনত গঠন হৈছিল? ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 2015 চনত। 2015 চনত ভাৰতৰ নীতি আয়োগ কি হৈছিল? গঠন হৈছিল। আমি তাৰপিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয়? এছিয়াৰ পোহৰ বুলি কোনজনক কোৱা হয় সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন এ, বৌদ্ধ। বৌদ্ধক কি বুলি কোৱা হয়? এছিয়াৰ পোহৰ বুলি কোৱা হয়, মনত ৰাখিবা সকলোৱে। আমি তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। 10টো সুধিছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ কথা সুধিছে, কোনখন? ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, সোৱণশিৰি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ কি হয়? ডাঙৰ উপনৈ, সেইটো মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11টো সুধিছে তলৰ কোনজন ৰজাক ল'ৰা ৰজা বুলি জনা যায়? ল'ৰা ৰজা নামেৰে কোনজন ৰজাক জনা যায়? ইয়াত দিছে চুহুংমুং, চুকাম্ফা, চুলিকফা, চুপাতফা। ৰাইট এনচাৰটো হৈছে অপশ্যন চি, চুলিকফা। চুলিকফাক কি বুলি জনা যায়? ল'ৰা ৰজা নামেৰে। আমি তাৰপিছত আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটো সুধিছে তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে? অসমে কোনখন ৰাজ্যৰ সৈতে সীমা ভাগ নকৰে সুধিছে।
ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি সিকিম সিকিমৰ হৈতে অসমে সীমা ভাগ নকৰে আমি তাৰ পিছত আহিছো 13 নম্বৰ কোৱেশ্চনলৈ 13টো সুধিছে অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি 1874 চনত 1874 চনত অসম বংগৰ পৰা কি হৈছিল পৃথক হৈছিল আমি তাৰ পিছত আহিছো 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চন সুধিছে কিমান চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল অসমৰ যি ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ কেতিয়া স্থানান্তৰিত কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ 1973 চনত 1973 চনত কি হয় অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল আমি তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চনলৈ 15টো সুধিছে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল এটো ৰাইট এনসাৰটো হৈছে অপচন এ 1826 চনত 1826 চনত ইয়াণ্ডাবু সন্ধি কি হৈছিল স্বাক্ষৰিত হৈছিল আমি তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্চনলৈ 16টো সুধিছে অসম বিধানসভাৰ মুঠ আসন কেইখন অসম বিধানসভাৰ মুঠ আসন কেইখন সকলোৱে জানাই চাগে ৰাইট এনসাৰ হৈছে অপচন ডি 126 খন অসম বিধানসভাৰ মুঠ আসন কেইখন 126 খন আমি তাৰ পিছত আহিছো 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন দিছে অসমৰ আটাইতকৈ কম সময়ৰ বাবে হোৱা মুখ্যমন্ত্ৰী কোনজন অসমৰ আটাইতকৈ কম সময়ৰ বাবে হোৱা মুখ্যমন্ত্ৰীজন কোন ৰাইট এনসাৰটো হৈছে অপচন ডি ভূমিধৰ বৰ্মন হৈছে অসমৰ আটাইতকৈ কম সময়ৰ বাবে হোৱা মুখ্যমন্ত্ৰী আমি তাৰ পিছত আহিছো 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি বসন্ত কুমাৰ দাস হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আমি তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্চনলৈ 19টো সুধিছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অসম চুক্তি যেতিয়া স্বাক্ষৰিত হৈছিল সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি ৰাজীৱ গান্ধী আছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী যি সময়ত অসম চুক্তি কি হৈছিল স্বাক্ষৰিত হৈছিল আমি তাৰ পিছত আহিছো 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে অসম চুক্তি ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা তেল শোধনাগাৰটোৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি নুমলীগড় তেল শোধনাগাৰটি অসম চুক্তিৰ ফলস্বৰূপে কি হৈছিল গঠন হৈছিল তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি তাৰ পিছত আহিছো 21 নম্বৰ কোৱেশ্চনলৈ 21টো সুধিছে কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল নৰ্থ ইষ্ট কাউন্সিল কিমান চনত গঠন হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি 1971 চনত কি হৈছিল নৰ্থ ইষ্ট কাউন্সিল গঠন হৈছিল আমি তাৰ পিছত 22 নম্বৰ কোৱেশ্চনলৈ আহিছো 22টো সুধিছে অসমৰ স্কটলেণ্ড বুলি কোন ঠাইক কোৱা হয় অসমৰ স্কটলেণ্ড বুলি কোন ঠাইক কোৱা হয় সুধিছে ইয়াত দিছে শুৱালকুছি হাফলং তেজপুৰ যোৰহাট ৰাইট এনসাৰটো হৈছে অপচন বি হাফলংক কি বুলি কোৱা হয় অসমৰ স্কটলেণ্ড বুলি হেতু মনত ৰাখিবা আমি তাৰ পিছত আহিছো 23 নম্বৰ কোৱেশ্চনলৈ 23টো সুধিছে ভলাই শৰ্মা কাৰ স্বপ্ন নাম ৰাইট এনসাৰটো হৈছে অপচন এ ৰজনীকান্ত বৰদলৈ কি বুলি কোৱা হয় ভলাই শৰ্মা আমি তাৰ পিছত আহিছো 24 নম্বৰ কোৱেশ্চনলৈ 24টো সুধিছে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰসংঘ দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় আমি তাৰ পিছত আহিছো 25 নম্বৰ কোৱেশ্চনলৈ 25টো সুধিছে অযোধ্যা ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অযোধ্যাৰ যি ৰাম মন্দিৰ সেই ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি উত্তৰ প্ৰদেশত কি অযোধ্যা ৰাম মন্দিৰ অৱস্থিত আমি তাৰ পিছত আহিছো 26 নম্বৰ কোৱেশ্চনলৈ 26টো সুধিছে অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান কথা সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি 161 ফুট হৈছে অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা
আমি তাৰপিছত আহিছোঁ 27 নম্বৰ কুৱেশ্যনটোলৈ 27টো সুধিছে হাছং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ হাছং পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাভাসকলে হাছং পূজা অৰ্থাৎ উৎসৱটি পালন কৰে আমি তাৰপিছত আহিছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনজনক প্ৰিয়দৰ্শী বুলি কোৱা হয় যি প্ৰিয়দৰ্শী সেই প্ৰিয়দৰ্শী বুলি তলৰ কোনজনক কয় সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন এ অশোকক কি বুলি কোৱা হয় প্ৰিয়দৰ্শী বুলি আমি তাৰপিছত আহিছোঁ 29 নম্বৰ কুৱেশ্যনটোলৈ 29টো সুধিছে তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে এইবোৰ আমি আগত আলোচনা কৰা ৰাইট এনচাৰটো হৈছে অপশ্যন বি কলকাতাত কি আছে মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আমি তাৰপিছত 30 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 30টো সুধিছে নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ কোন সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন এ প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ কি অধ্যক্ষ আমি তাৰপিছত আহিছোঁ 31 কুৱেশ্যনলৈ 31 নম্বৰ কুৱেশ্যন সুধিছে ইংৰাজী এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা হয় এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা আহিছে অপশ্যন ডি ফৰাচী এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা আহিছে ফৰাচী ভাষাৰ পৰা এইকেইটাই আছিল আজিৰ কুৱেশ্যনসমূহ চাই তোমালোকে কেনেকুৱা পালা সকলোৱে কমেণ্ট কৰি জনাবা যদি ভাল পালা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ